এটা সংস্কৃতি প্ৰত্যেক বছৰে হৈ থাকে। আজি খৈৰাবাৰী আহিলোঁ, গতিকে আজি অনুষ্ঠানটো ইয়াত যোৱাকালিৰ পৰাই বিভিন্ন কাৰ্যসূচী হৈছে। আজি এটা শোভাযাত্ৰা আছিলে, তাত মই আজি উদ্বোধন কৰি দিলোঁ। বাকী কাৰ্য হৈ থাকিব, গতিকে আজি ভাল লাগিল আৰু সকলো ৰাইজলৈ মোৰ তৰফৰ পৰা শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ আৰু ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ আমাৰ সকলোৰে জীৱন যেন সদায় ভালে ভালে থাকক আৰু যেনেকৈ এই জগতখনক প্ৰভু শ্ৰীকৃষ্ণই বিভিন্ন ৰূপত তেখেতৰ সৰ্বশক্তি আপোনাৰ কি কয় যিমান কিবাটো প্ৰয়োগ কৰি ফালে এই জগতখন আগতে বচাই আছিলে, এতিয়াও যেন আমাক তেনেকৈ বিভিন্ন বিপদ আপদৰ পৰা যাতে বচাই থাকে। তো স্বাভাৱিক আজি জুবিন আমাৰ মাজৰ পৰা নাই আৰু নাইকিয়া হোৱাৰ পিছত চবয়ে জুবিনক সহজভাৱে ল'ব পৰা নাই আমাৰ পৰা তেওঁ হেৰুৱাই যোৱাটো। আৰু যেনেকৈ জুবিনে প্ৰত্যেক বছৰে বিভিন্ন অনুষ্ঠানত সদায় থাকিছিলে, তেখেতক ওচৰত আমি নাপালেও তাৰ বিষয়ে সদায় জানিছিলোঁ। এতিয়া তেওঁ নথকাৰ পিছত সেইখিনি নাই, তো অলপ হ'লেওতো অলপ মনটো বেয়া বেয়া লাগি থাকিব আৰু সেই চৰ্চাটো চলি আছে তেওঁৰ ওপৰত, জুবিনৰ ওপৰত। গতিকে নিশ্চয়কৈ সেই পূজাত চবে তেওঁক মিছ কৰিব। আকৌ টংলালৈ যাওঁ আৰু কালি পৰহি আছে, বিভিন্ন জেগাৰ পৰা আমাক আমন্ত্ৰণ জনাইছে। গতিকে যিমান পাৰোঁ, যিহেতু চবৰ ৰাইজৰ লগত থকাটোৱে আমাৰ কাম, একেলগে যোগদান কৰি পূজা পাঠ কৰাটো আমাৰো দায়িত্ব। গতিকে যিমান পাৰোঁ, নাওকাটা আছে, গড়েশ্বৰ আছে, তামোলপুৰ আছে, এনেকুৱা ধৰণৰ ওচৰে পাজৰে যিমান আছে সেইবিলাকত নিশ্চয় ঘূৰা হ'ব। 25 সংখ্যক ৰাজউৎসৱ আৰু সেই 25 সংখ্যক ৰাজউৎসৱ আমি এইবাৰ 12দিনীয়া কাৰ্যসূচীৰে পালন কৰিব লৈছোঁ। আজি প্ৰথম আমাৰ কাৰ্যসূচী আছিলে আৰু এই প্ৰথম কাৰ্যসূচীত আমি শোভাযাত্ৰা আছিল ৰাধাকৃষ্ণ লৈ পেলাই, আৰু সেই ৰাধাকৃষ্ণৰ আজি শুভ আৰম্ভণি কৰিলে অসম বিধানসভাৰ অধ্যক্ষ সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই। আৰু তাৰ পৰাই অহাকালি আমাৰ ৰাতিপুৱাৰ পৰা ইয়াৰ আমাৰ কাৰ্যসূচী আছে। আমাৰ সভাপতি ডাঙৰীয়াই ফ্লেগ হোষ্টিং কৰিব, ইয়াৰ পিছত আমি স্মৃতি তৰ্পণ কৰিম, তাৰপিছত আমাৰ কাৰ্যালয় উদ্বোধন আছে। ঠিক তেনেকৈ কালিৰ দিনটো আমাৰ কাৰ্যসূচী 4-5টা কাৰ্যসূচী আছে। আমি ইয়াৰ পিছত আমি জুবিনৰ সমাধিস্থল এখন পাতিছোঁ, তেওঁক যাতে মানুহে স্মৰণ কৰিব পাৰে বা শ্ৰদ্ধা জনাব পাৰে, তাৰ কাৰণে আমি তাত এটা ৰুম বনাই দিছোঁ। ইয়াৰ পিছত আমি চেল্ফি জোন ৰাখিছোঁ। লগতে গোটেই এই কাৰ্যক্ৰমৰ কাৰণে আমি বিভাগে 20টা চাব কমিটি আমি বনাই দিছিলোঁ। 20টা চাব কমিটিয়ে আমাৰ নিজৰ নিজৰ কাম চবে লাগি আছে আৰু দেখিছে মোটামুটি আজি দোকানীও সম্পূৰ্ণ হৈ উঠিছে। এইবাৰ দোকান বহুখিনি আহিছে। তাৰপিছত আমি মানুহ দৰ্শনৰ কাৰণে আজি এই মীনা বজাৰ আনিছোঁ। মীনা বজাৰত আমি দেখিছে আপোনালোকে, ইয়াৰ মটকা কুঁৱা আছে, ড্ৰেগন আছে। তাৰপিছত আমি মৃন্ময় মূৰ্তি যোৱাকালি আমি ৰাতি সম্পূৰ্ণভাৱে সজাই তুলিছোঁ আৰু মৃন্ময় মূৰ্তিৰ কাৰণে আমি মোটামুটি 120টা মূৰ্তিৰ কাৰণে আমি সাজে প্ৰায় উঠাইছোঁ, যাতে আমি ৰাইজক যাতে ভালমতে ইয়াত দৰ্শন কৰাব পাৰোঁ। তাৰ কাৰণে আমি স্বেচ্ছাসেৱক আমাৰ যিখিনি ইয়াত দিয়া হৈছে তেওঁসকলে অহাকালিৰ পৰা তেওঁলোকৰ দায়িত্ববিলাক লৈ পেলাই কাম কৰিব। আৰু এইবাৰ দূৰ দূৰণিৰ পৰা অহা যান বাহনৰ পৰা গোটেইখিনিৰ কাৰণে আমি 3টা ৰাস্তাত ব্যৱস্থা কৰা হৈছে, যাতে যান জঁট নহয়, যান বাহনৰ কাৰণে মানুহ যাতে অসুবিধা নহয় দূৰৰ পৰা আহি। তাৰ কাৰণে আমি 3টা ৰাস্তাত আমি যান বাহনৰ কাৰণে তাত ব্যৱস্থা কৰি দিয়া হৈছে। আৰু তাত আপোনালোকে যেনেকৈ নহওক এইখিনি গৈ যাতে নিজৰ নিজৰ বাহনখিনি ঠিকমতে থ'ব পাৰোঁ। আৰু আমি প্ৰশাসনকো অনুৰোধ জনাইছোঁ যাতে সম্পূৰ্ণ প্ৰশাসনৰ এইবেলিও যোৱাৰ বেলিও আমি সম্পূৰ্ণ সহযোগ পাইছোঁ, সেইবেলিও যাতে প্ৰশাসনে আমাক সম্পূৰ্ণ সহযোগ কৰে। লগতে আমাৰ ৰাইজকো আমি অনুৰোধ জনাইছোঁ যাতে সুন্দৰভাৱে আহি আপোনালোকে এইটো উপভোগ কৰিব পাৰে। গুৰিহাটী এটা ৰাসৰ এটা সুনাম আছে, এই সুনাম যাতে এইবাৰো থাকে, এইকাৰণে আমি সমূহ ৰাইজকো আমি অনুৰোধ জনাম আপোনালোকে সুন্দৰভাৱে উপভোগ কৰক, কোনো ধৰণৰ অসুবিধা যাতে নহয়। আৰু অসুবিধা হোৱাৰ লগে লগে আমি আমাৰ স্বেচ্ছাসেৱী যিখিনি আছে তেওঁলোকৰ লগত যাতে যোগাযোগ কৰে। আৰু আমি অনুৰোধ কৰিম যে সংবাদকৰ্মীসকলেও যাতে আমাৰ এইবিলাক ৰাসত তেওঁলোকৰ সুন্দৰ যাতে পদক্ষেপটো লৈ আমাৰ যাতে ভাল এটা ইয়াৰ পৰা বাৰ্তা যায়, তাৰ কাৰণে সংবাদকৰ্মীখিনিকো মই অনুৰোধ জনাইছোঁ। এইবিলাক কেইদিনীয়াকৈ ৰাস মহোৎসৱ পাতিছে?
আমি 12 দিনীয়া ৰাজউৎসৱ আৰু প্ৰত্যেকবাৰে আমি 12 দিনীয়াই কৰি আছোঁ। গতিকে সেই 12 দিনীয়া ৰাজউৎসৱটো আমি আশা কৰিছোঁ আমাৰ 25,000 পৰা 30,000 মানুহ হয়। আৰু এইবাৰ আমি বাজেট ৰাখিছোঁ 25 লাখ টকা। 25 লাখ বাজেটৰ মাজত আমি সুন্দৰকৈ এই ৰাসটো এইবাৰ উদযাপন কৰিম বুলি